আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ চাহ বাগানৰ এটি ভিডিঅ'। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া চাওক চাহ বাগানৰ দৃশ্যখিনি কিমান ধুনীয়া। আমি মাজেৰে গৈ আছোঁ এটি বিশেষ কামত। এটি ভিডিঅ' বনাই আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় চাহ বাগানলৈ গৈছে, ফটো উঠাইছে। আমিও ফটো উঠাইছোঁ মাজে মাজে। পাহাৰৰ এডলীয়া মাটিত চাহ খেতি হয়। চাহ জনগোষ্ঠীৰ গীত মাতবিলাক বৰ ভাল লাগে। আৰু এয়া চাওক, চাহে আমাৰ অসমখনক বহু আগুৱাই লৈ গৈছে। ইমান ধুনীয়া ধুনীয়া গছ। অৱশ্যে চাহ শ্ৰমিকসকলৰ কষ্ট আমি নুই কৰিব নোৱাৰি। তেওঁলোকে ইমান ৰ'দত কেনেকৈ কষ্ট কৰি পাত ছিঙে। হয়তো তেওঁলোকৰ এই কষ্টৰ ফলতেই আজি আমাৰ এই চাহে বিশ্বত নাম অৰ্জন কৰিব পাৰিছে। আৰু সন্ধিয়া বা ৰাতিপুৱাই হওক, একাপ চাহে আমাৰ সতেজতা বৃদ্ধি কৰে। গতিকে ৰাইজ, আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। চাহ খেতিৰ মাজে মাজে এডাল দুডাল বৰ ডাঙৰ গছ আছে। ইয়াত চাওক, চাহ বাগানৰ মাজে মাজে ডাঙৰ ডাঙৰ গছ আছে। আৰু চাহ বাগানৰ শ্ৰমিকসকলে গোটেই দিনটোৱে কাম কৰি থাকে। তেওঁলোকৰ মহিলা মানুহেও কাম কৰে, পুৰুষ মানুহেও কাম কৰে। কিন্তু এটা অতি দুখ লগা কথা যে তেওঁলোক এতিয়া